প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ কাৰণে 2025 চনৰ হৈ যোৱা সাধাৰণ গণিতৰ প্ৰশ্নকাকতখন আমাৰ সেবাৰ। তোমালোকে আজি কিমান নম্বৰ শুদ্ধ কৰিলা ইয়াৰ পৰা চাই ল'ব পাৰিবা। মোৰ ওচৰত আছে এটা বি ছিট। মই বি ছিটৰ যিখিনি প্ৰশ্ন আছে, আচলতে গোটেইখিনি প্ৰশ্ন একেই। মই বি ছিটৰ প্ৰশ্নখিনি আলোচনা কৰিম, তোমালোকে ইয়াৰ পৰা মিলাই পেলাই প্ৰশ্নখনৰ লগত চাই ল'ব পাৰিবা। চ' যিটো প্ৰথম কুৱেশ্যন আছিলে ইয়াৰ, যে তলৰ যিটো সমান্তৰালটি দিয়া আছে, প্ৰতিটোৰ 70তম পদটোৰ মানে কোন ধৰণৰ সজাত সজালে পোৱা যাব বুলি এনেকৈ দিছিলে প্ৰশ্ন এটা। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব কোনটো? বিটো ইয়াৰ কাৰেক্ট অপশ্যন। ইয়াৰ পাছৰ প্ৰশ্নটো আছিলে দি ফাৰ্ষ্ট টাৰ্ম অপেন এ পি ইজ 20, আৰু প্ৰথম পদটো -20 আৰু 20তম পদটো আছিলে -350 হ'লে তলৰ কোনটো শুদ্ধ হ'ব বুলি দিছিলে। আমাৰ এতিয়া কোনটো কাৰেক্ট হ'ব? ইয়াৰ অপশ্যনটো চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। ইয়াৰ পাছৰ প্ৰশ্নটো আমাৰ ইয়াত চিত্ৰৰ পৰা দিছিলে। চিত্ৰটোত কি হৈছে চিত্ৰটোত ইয়াত আছে, ইয়াত কি হয় ডি ই সমান্তৰাল বি চি হয়, আৰু ইয়াত আমাক কি লাগে? এ মানটো কোৱা আছে যে হাফ অফ এ চি বুলি কোৱা আছে। এ বি কি দিয়া আছিলে? 6 দিয়া আছিলে। আমাক কি লাগে? আমাক এতিয়া এ ডি মানটো উলিয়াব লাগে। চ' যেতিয়া এ চি পৰা কি দিছিলে? এ ইকুৱেল হাফ অফ 1/5 অফ এ চি দিয়া আছিলে, গতিকে এইটো 6 দিয়া যে আছিলে, এইটো 1/5 অফ 6 কৰি দিলোঁ, আনচাৰ পালোঁ কিমান? 1.2। 1.2 কাৰেক্ট আনচাৰ হ'ব। চ' ইয়াৰ পাছৰ কুৱেশ্যনটোত ত্ৰিভুজ তিনিটা আছিলে ইয়াৰ, এটা এ বি চি, এটা পি কিউ আৰ, আৰু এটা আছিলে এক্স ৱাই জেড। ইয়াৰ কোনটো সত্য হ'ব দিছিলে? ইয়াৰ অপশ্যন কোনটো হ'ব কাৰেক্টটো? অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপিছত আছিলে ফৰ হুইচ ভেলু অফ কে দ্য পইণ্ট 7 - 2, 5, 1 and 3k আৰ কলিনিয়াৰ। মানে কে কিয়নৰ কাৰণে তলৰ যিটা স্থানাংক বিন্দু দিয়া আছে এটা কি হ'ব? একৰেখীয় হ'ব। এইটো কোনটো হ'ব? অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। For what value of a will distance between the points a4 and b27 b5, মানে তলৰ মানে a কিমানৰ কাৰণে তলৰ বিন্দু দুটাৰ মাজৰ দূৰত্ব কি হ'ব? 5 একক বুলি দিছিলে। এইটো কোনটো হ'ব? 6 হ'ব পাৰে বা এইটো -2 হ'ব পাৰে। ইয়াৰ পাছত তাত ত্ৰিকোণমিতিৰ পৰা দিছিলে। ত্ৰিকোণমিতি এনেকুৱা ধৰণৰ যদি অংক দেখোঁ আমি ভৱিষ্যতলৈ কি কৰিম? উত্তৰটো সদায় কি হ'ব? একেই হ'ব। আনচাৰ 1 ইজ দ্য কাৰেক্ট আনচাৰ। যদি sec a + tan = 1/x হয়, তেন্তে x + 1/x মান লেভেল দিছিলে। ইয়াৰ মানটো হ'ব কি? 2 sec a। মইতো কৰি দেখুওৱা নাই, তাক অপশ্যন এটা কৰি দিছোঁ। আৰু এটা চিত্ৰ দিছিলে, চিত্ৰটো কি দিছিলে? আমাৰ কিউ অ' আৰৰ মান দিয়া আছিলে, আৰু ইয়াৰ পৰা আমি কি উলিয়াব লাগে? আমি ইয়াৰ পৰা উলিয়াব লাগে অ' পি আৰৰ মান লাগে। এই মানটো কোনটো হ'ব? 40 ডিগ্ৰী। কাৰণ কেনেকৈ? এইটো 100 ডিগ্ৰী হ'ল, 100ক দুভাগ কৰিছে 50 ডিগ্ৰী। এইটো লম্ব হৈ আছে 90, 50 90 140 হ'ল। 40 হ'লে বাকী থাকিলে কিমান? 100 বিয়োগ কৰিলে আমি 40 পাই যাম। এইটো আৰ ব্যাসাৰ্ধৰ, তো θ/360 × পাই স্কয়াৰ সূত্ৰ কৰিব লাগিব। কৰিলে অপশ্যন আমি চিটো কাৰেক্ট পাম। চ' ইয়াতে কি আছে? ইয়াতে এটা বৃত্ত আছিলে। বৃত্তৰ কি দিয়া আছিলে? আমাৰ ইয়াতে স্পৰ্শকৰ দৈৰ্ঘ্য দিয়া আছে, আৰু সেই স্পৰ্শকডালৰ দৈৰ্ঘ্য মানে স্পৰ্শকডালৰ দূৰত্ব দিয়া আছিলে অ' মানে কেন্দ্ৰৰ পৰা 25 চেণ্টিমিটাৰ। আমাক কি লাগে? এতিয়া ব্যাসাৰ্ধ উলিয়াব লাগে। এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি 7 চেণ্টিমিটাৰ পাম। এইটোৰ পৰা কিতাপৰ পৰা দিছে, এইটো পুৰা ধুনীয়া কমা আহি থাকে, এইটো কমন। এইটো আনচাৰ এইটো কাৰেক্ট। সকলোৱে পাৰিছে নিশ্চয় এইটো। তো ইয়াত তিনিটা ঘনক কি একেলগে সংযোগ কৰা হ'ল। এইটো কিতাপতে আছিলে এনেকুৱা টাইপৰ, তাত খালি কে বুলি দিছে ইয়াত। গতিকে তিনিটা সংযোগ কৰিলে কি হ'ব? দৈৰ্ঘ্যটো হ'ব 28 কে, প্ৰস্থ হ'ল কে, আৰু উচ্চতা হ'ল কে। গতিকে এতিয়া পূৰণ কৰিলে কি পাম আমি? 3k³। অপশ্যন চি ডিটো কাৰেক্ট। চ' ইয়াত দুটা কি আছিলে? সমান ব্যাসাৰ্ধ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠকালি সাংখ্যিকভাৱে সমান বুলি কৈছিলে। যদি বেলনটোৰ উচ্চতা 2 চেণ্টিমিটাৰ হয়, তেন্তে শংকুৰ হেলনীয়া তল মানে এলটো উলিয়াব লাগে। এলটো কোনটো হ'ব? ইয়াৰ 4। অপশ্যন বিটো কাৰেক্ট। প্ৰথম 5টা মৌলিক সংখ্যা কি কি হ'ব? 2 হ'ব, 3 হ'ব, 5 হ'ব, 7 হ'ব, 11 হ'ব। সংখ্যাকেইটা কি? মাধ্য পালোঁ কিমান? 5.6, আৰু আমাক কি লাগে? মধ্যমা লাগে। মধ্যমাটো কোনটো? 5টো হ'ব। এইটো অপশ্যন চিটো কাৰেক্ট। দুটা লুডুটি টছ কৰা হৈছে দেই। দুটা লুডুটি টছ কৰিলে কি একেলগে আমি 36টা ফলাফল পাওঁ। 36 কি হৈছে? একে সংখ্যা নোপোৱাৰ লাগে, মানে একে সংখ্যা পোৱাবিলাক কোৱা নাই, নোপোৱাৰ। একে সংখ্যা নোপোৱাৰ কি হ'ব? সংখ্যাটো হ'ব 5/6 ওলাব। পোৱা 6টা আছে, নোপোৱাকেইটা 30টা হ'ব। 30/36 কাট গ'লে কিমান? 5/6 ওলাব। চ' ইংৰাজী বৰ্ণমালাৰ এইটো আহিছিলে। চ' আইৰ পৰা আহিছিলে কেইটা আখৰ আছে? 16টা আখৰ আছে। টোটেল সংখ্যা আমাৰ কেইটা? 26টা এলফাবেট। গতিকে কটাকটি কৰিলে আমি কোনটো পাম? অপশ্যন ডিটো কাৰেক্ট। এইটোতো কমন প্ৰশ্ন, টেষ্টত এবাৰ আহিছে কিমান পেপাৰ ইয়াতো ডিষ্ট্ৰিক্টত। গতিকে ইয়াত অপশ্যন ডিটো কাৰেক্ট।
এইটো চাই ল'বা প্ৰশ্নটো। যদি ভালকৈ দেখা নাই বা বুজি পোৱা নাই তেনেহ'লে পজ কৰি চাই ল'বা। তলৰ কোনটো পূৰ্ণগণক সংখ্যা? অপশ্যন চি 343। তলৰ কোনটো সংখ্যাৰ অযুগ্ম সংখ্যাৰ বৰ্গ? এইটো আকৌ 169। ইয়াত তলৰ কোনটো সংখ্যা পৰিসংখ্যাৰ সমাপ্তি বুলি কৈছে? সেইটো 1 2 3 তিনিটাই হয়, 4টোহে নহয়, গতিকে অপশ্যন এইটোৱে কাৰেক্ট। ফয়নি যিকোনো মৌলিক সংখ্যা পি আৰু কিউৰ বাবে পি স্কুৱেৰ আৰু কিউ স্কুৱেৰ হ'ল মৌলিক সংখ্যা, যৌগিক সংখ্যা আৰু সহমৌলিক সংখ্যা। এতিয়া ইয়াৰ হ'লে কোনটো হ'ব? ইয়াৰ অপশ্যন এই চিটোৱে কাৰেক্ট হ'ব, মাত্ৰ জেডটো সত্য, মানে কোনটো? সহমৌলিক সংখ্যা। তাত দ্বিঘাত বহুপদ পি এক্স ইকুৱেল টু এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চিৰ দুটা শূন্য আলফা আৰু বিটা হ'লে আলফা প্লাছ বিটা ইকুৱেল টু 7 আৰু কি আছে ইয়াত? আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ ইকুৱেল টু 29 আছে। বি আৰু চি মান উলিয়াব লাগে। কোনটো হ'ব? অপশ্যন ডাইৰেক্ট কৈছোঁ আৰু বিটো হ'ব। তেনেকৈ 24 নম্বৰটো কৈছিলে যদি এটা বহুপদ পি এক্স ইকুৱেল টু এ এক্স কিউব প্লাছ বি এক্স স্কুৱেৰ প্লাছ চি এক্স প্লাছ ডি হয় তেন্তে এক্সৰ মান 0 হয়, 10 আৰু এক্সৰ বাবে 15 হয়, তেন্তে এ প্লাছ বি প্লাছ চি মান উলিয়াব লাগে। এইটো অপশ্যন চিটো কাৰেক্ট, 5 হ'ব। লেখৰ অংক আহিছে, এইটো দুটা এনেকৈ লেখৰ কি দিয়া আছে? ইয়াত স্থানাংক দিয়া আছে, তাৰপৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু উলিয়াব লাগে। এইটো অপশ্যন কোনটো? বিটো কাৰেক্ট। যদি এক্স ইকুৱেল 2 ৱাই ইকুৱেল 3 হয় তেন্তে পি এক্স প্লাছ 2y মাইনাছ 10p ইকুৱেল 0 ৰেখা দুটাই দুটা বিন্দুত মিলিত হয়। পি মান উলিয়াব লাগে, পি মানটো 3/4। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। যদি পি এক্স ইকুৱেল টু 4x স্কুৱেৰ প্লাছ 2bx প্লাছ 9 বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা হয় যাতে আলফা প্লাছ বিটা ইকুৱেল টু 0 তেনেহ'লে বি মান উলিয়াব লাগে। সেইটো কোনটো হ'ব? 0। এইটো সমান্তৰালপতি কোনটো পদ 0 বুলি দিছিলে? এইটো 8 নম্বৰ পদটো 0 হ'ব। আৰু গ্ৰাফটোৰ পৰা কৈছে এইটো কি লেখটো, সেইটো কি কয়? চিত্ৰটোৰ পৰা উলিয়াব দিছে। এইটো বোলে 180 বাৰ বিয়োগ কৰিলে হ'ল 125টো 55 ওলাব আৰু এইটো 55 ওলাব। তাৰপাছত ইয়াৰ পাছৰ অপশ্যনটো চিটো কাৰেক্ট। তিনিটা শীৰ্ষবিন্দু আছে ত্ৰিভুজৰ, তাৰ পৰা কি লাগে? এক্সৰ মানটো উলিয়াব লাগে। এইটো 4টো। এইটো কৈছে এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ স্পৰ্শবিন্দু সংখ্যা কি মানে সংযোগ কৰা ৰেখাডালক কি বুলি কয়? ব্যাস বুলি কয়। আৰু এইটো চল্ভ কৰিলে কি ওলাব আনচাৰটো? প্ৰশ্নটো চাই লোৱা, এইটো প্ৰশ্নটো যদি মানে বুজি দেখা নাই ভালকৈ পজ কৰি চাই ল'বা, এইটো কাৰেক্ট আনচাৰ। আৰু এই চিত্ৰটোৰ পৰা যদি মানটো উলিয়াবলৈ যাওঁ আমি, আমাক কোনটোৰ মান লাগে? এক্সৰ মানটো লাগে, সেইটো 12 ওলাব। এইখিনিলৈকে 6 আছে, এইখিনিলৈকে 6। এটা বেলন আৰু শংকুৰ অনুপাত উচ্চতা অনুপাত দিয়া আছিলে, আয়তনৰ অনুপাত দিয়া আছে, ব্যাসাৰ্ধ অনুপাত উলিয়াব লাগে। সেইটো ডিটো কাৰেক্ট। এইটো এটা মধ্যমা উলিয়াব লাগে ইয়াৰ পৰা। এইটো হ'লে কিমান? 0.5 কমাই দিব লাগিব তাৰ পৰা। যদি তিনিটা মুদ্ৰা একেলগে টচ কৰা হয়, মানে হেড 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 টেল 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 এনেকৈ ওলাব, এনেকৈ ফলাফল মুঠতে 8টা ওলাব। আৰু এইটোতো কমন কুৱেশ্যন দা, এইটো পায়ে থাকোঁ, এইটো ৰিভিজনৰ পৰা আহিছে। তো 9 ওলাব আনচাৰ। তলৰ কোনটো সংখ্যা অপৰিমেয়? এইটো হ'ব বিটো, কাৰণ এইটো হ'লে কি 1/4 ওলাব পৰিমেয়, এইটো 1/4 ওলালে কি হ'ব? এইটো 2 ওলাব আনচাৰ পৰিমেয়। এইটো 7 9 63 নহ'লে 3 ওলাব পৰিমেয়। এইটো থাকিলে অপৰিমেয়। এইটো হৰণ কৰিলে আনচাৰ কি ওলাব? 8 বাকী থাকিব। এইটো হ'ল বিটো কাৰেক্ট। আৰু তলৰ কোনটো সংখ্যা আৰু কি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ? ৰৈখিক বুলি কৈছে ন, গতিকে ঘাত নাথাকে আৰু ইয়াত। অপশ্যন এইটোৱে কাৰেক্ট। পি কিউনৰ বাবে তলত দিয়া ৰৈখিক সমীকৰণটোৰ এটা অদ্বিতীয় সমাধান আছে, গতিকে চৰ্তটো কি? a1/a2 নট ইকুৱেল টু b1/b2 এটা ক্ৰছ কৰিলে কি 2 4 8 8ক 2 হৰণ কৰিলে কি ওলাব? 4। নট ইকুৱেল টু আছে কাৰণে কি হ'ব? পিৰ বাহিৰে সকলো মান। পি কিউনৰ বাবে p - 2 × x² + 5x + 5 ইকুৱেল টু 0 সমীকৰণ দ্বিঘাত সমীকৰণ নহয়। সেইটো ax² + bx + c = 0 সমীকৰণটো মূলতঃ বাস্তৱ আৰু অসমান বুলি কৈছে নহয়। অসমান বুলি ক'লে কোনটো হ'ব? সেইটো গ্ৰেটাৰ দেন 0। গতিকে এইকেইটা আছিলে আলোচনা কৰিবলগীয়া অংক। বাকীখিনিও আছে, বাকীখিনি মই পাছৰ পৰ্যায়ত ইয়াৰ ছেকেণ্ড পাৰ্টটোত লৈ আহিম। তোমালোকে কমেণ্ট কৰি জনাবা যে কিমানটা কুৱেশ্যন শুদ্ধ হ'ল। আজিলৈ বাই বাই, থেংক ইউ।